নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। টিচিং এট দ্য ৰাইট লেভেল অৰ্থাৎ TARL সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, TARL সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু লগতে ডায়েট, BTC আৰু নৰ্মাল স্কুলৰ প্ৰিন্সিপালসকললৈ প্ৰেৰণ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা আগষ্ট মাহতে টিচিং এট দ্য ৰাইট লেভেল সম্পৰ্কীয় প্ৰশিক্ষণ অসমৰ প্ৰায় প্ৰতিটো শিক্ষাখণ্ডতে শিক্ষকসকলৰ মাজত প্ৰদান কৰা হৈছে আৰু বৰ্তমান অসমৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে টিচিং এট দ্য ৰাইট লেভেল সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপ কৰি থকা হৈছে। তো এই কাৰ্যকলাপসমূহ অথবা এক্টিভিটিসমূহ মনিটৰিং কৰাৰ কাৰণে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা যোৱা 2 ছেপ্টেম্বৰ 2025 তাৰিখে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু লগতে ডায়েট, BTC আৰু নৰ্মাল স্কুলৰ প্ৰিন্সিপালসকললৈ এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্ট হৈছে ৰিগাৰ্ডিং মনিটৰিং অফ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য ইণ্টাৰভেনশ্যন টিচিং এট দ্য ৰাইট লেভেল ফৰ ক্লাছ 3 to 5। এই নিৰ্দেশনা পত্ৰ অনুযায়ী বিদ্যালয়সমূহত চলি থকা টিচিং এট দ্য ৰাইট লেভেল সম্পৰ্কীয় বিভিন্ন ক্ৰিয়াকলাপসমূহ মনিটৰিং কৰিবলৈ আৰু লগতে শিক্ষক অথবা বিদ্যালয়সমূহক নেচেচাৰী ছাপোৰ্ট প্ৰদান কৰিবলৈ শিক্ষা বিভাগৰ বিভিন্ন বিষয়ববীয়াক দায়িত্ব প্ৰদান কৰা হৈছে আৰু এই নিৰ্দেশনা অনুসৰি BACGৰ চেয়াৰমেন অথবা ব্লকৰ ইনচাৰ্জ ডায়েট লেকচাৰাৰে প্ৰতি সপ্তাহত অতি কমেও 3খনকৈ বিদ্যালয় ভিজিট কৰিব। ব্লকৰ BACG DPO ইনচাৰ্জে প্ৰতি সপ্তাহতে অতি কমেও 3খনকৈ বিদ্যালয় ভিজিট কৰিব। CRCCসকলে তেওঁলোকৰ ক্লাষ্টাৰৰ সকলোবোৰ বিদ্যালয় 2 সপ্তাহৰ ভিতৰত ভিজিট কৰিব। ইয়াৰ পিছত BRPসকলৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া হৈছে যে BRPসকলে এসপ্তাহত অতি কমেও 5খনকৈ স্কুল ভিজিট কৰিব আৰু একেবাৰে শেষত FLNৰ DPMU কনচালটেণ্টসকলৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকে এসপ্তাহত অতি কমেও 5খনকৈ বিদ্যালয় ভিজিট কৰিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ প্ৰতিখন বিদ্যালয়তে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বৰ্তমান সময়ত TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেলৰ বিভিন্ন ক্ৰিয়াকলাপ অনুষ্ঠিত কৰি থকা হৈছে। তো এইবাৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এই ক্ৰিয়াকলাপ অথবা কাৰ্যকলাপসমূহ মনিটৰিং আৰু লগতে শিক্ষক অথবা বিদ্যালয়সমূহক নেচেচাৰী ছাপোৰ্ট প্ৰদান কৰিবলৈ শিক্ষা বিভাগৰ বিভিন্ন বিষয়ববীয়াক নিৰ্দেশনা প্ৰদান কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ উপযোগী হোৱাকৈ এই খবৰটোৱেই লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।